ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বক্তব্য। মুখ্যমন্ত্ৰীয়ে জনাইছে, কোৰ্টত কেছ নোহোৱাকৈ শিক্ষকসকলক বিশ্বাসত লৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিব। আমি মুখ্যমন্ত্ৰীৰ বক্তব্যসমূহ দেখুৱাব বিচাৰিছোঁ। কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো। এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকে আমি শক্তিশালী কৰি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ কাৰণে আমি কাম কৰিব খুজিছো। ইয়াৰ লগে লগে মানে স্যাৰ ডক্টৰ ডাঙৰীয়া মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰীকৰণ কৰাৰ ব্যৱস্থা কৈ আছে। সেইটো কৰি দিব লাগে কৈ আছে। আজি এইটো ভাল মেছেজ এটা যাব লাগে। মেছেজ তেনেকে নাযাব। ইয়াত কৰিলে শিৱসাগৰৰ কলেজে কেছ কৰি দিব, শিৱসাগৰৰ স্কুলে কেছ কৰি দিব। স্পেচিয়েল হাইকোৰ্টে নামানে নহয়। আপুনি গতিকে বুক কৰিব দিয়ক, মই কৰি আছো সুন্দৰ কৰি, যাতে ক'তো বাধা নহয়। 10খন কলেজক প্ৰাদেশিকৰণ কৰিলো, এটাও কোৰ্টত কেছ নহল। বিকজ আই এম টেকিং ষ্টেপ লজিকেলি আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছো। গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে। কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো। এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকে আমি শক্তিশালী কৰি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ কাৰণে আমি কাম কৰিব খুজিছো। ইয়াৰ লগে লগে মানে স্যাৰ ডক্টৰ ডাঙৰীয়া মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰীকৰণ কৰাৰ ব্যৱস্থা কৈ আছে। সেইটো কৰি দিব লাগে কৈ আছে। আজি এইটো ভাল মেছেজ এটা যাব লাগে। মেছেজ তেনেকে নাযাব। ইয়াত কৰিলে শিৱসাগৰৰ কলেজে কেছ কৰি দিব, শিৱসাগৰৰ স্কুলে কেছ কৰি দিব। স্পেচিয়েল হাইকোৰ্টে নামানে নহয়। আপুনি গতিকে বুক কৰিব দিয়ক, মই কৰি আছো সুন্দৰ কৰি, যাতে ক'তো বাধা নহয়। 10খন কলেজক প্ৰাদেশিকৰণ কৰিলো, এটাও কোৰ্টত কেছ নহল। বিকজ আই এম টেকিং ষ্টেপ লজিকেলি আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছো। গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে।